কাজলিক গৰিমা গাৰ্গে এনেকুৱা কিয় কৰিল? কাজলিক কিয় এনেকৈ কবলগীয়া হল গৰিমা গাৰ্গে? কাজলিক এনেকৈ কোৱাৰ কাৰণ কি? এই গোটেইখিনি কথাই এতিয়া আপোনালোকে গম পাব। আৰু কাজলিয়ে মিডিয়াত আহি কৈছে যে গৰিমা মাকে এনেকৈ কিয় কলে, কিয় এনেকুৱা কৰিলে, এই কথাখিনি কাজলিয়ে বৰ দুখেৰে ব্যক্ত কৰিছে। গতিকে আপোনালোকে গম পাই লওক যে কাজলি এগৰাকী সাধাৰণ মনৰ ছোৱালী, সাধাৰণভাৱে জীৱন যাপন কৰা ছোৱালী। আৰু এই কাজলিক গৰিমা গাৰ্গে বাৰে বাৰে কিয় এনেকুৱা কৰিলে, কিয় কৰিবলৈ বাধ্য হল, এই গোটেইখিনি কথা আপুনি এই ভিডিঅ'টোত পাব। আৰু জানিলে আচৰিত হৈ যাব যে এনেকুৱাও হয়নে এইখন পৃথিৱীত যিগৰাকী ছোৱালী জুবিন গাৰ্গৰ তুলনীয়া ছোৱালী। কাৰণ জুবিন গাৰ্গক অসমৰ ৰাইজে যিমান মৰম ভাল পোৱা দিছে আৰু জুবিন গাৰ্গৰ জীয়াৰী কাজলিকো সিমান মৰমেই দিছে ৰাইজে। তাৰে দুই একে বেলেগকৈ কথাখিনি আওপকীয়াকৈ কবলৈ বিচাৰে যদিও সেয়া লাখৰ ভিতৰত এক বা দুই। গতিকে এই কাজলিক ভাল পোৱা মানুহৰ অভাৱ নাই। আৰু কাজলিক ভাল পোৱাৰ বাবেই কব পাৰি যে জুবিন গাৰ্গকো ভাল পায়। আৰু জুবিন গাৰ্গক ভাল পোৱা ব্যক্তিসকলে কাজলিকো বেয়া পাব নোৱাৰে। কিন্তু তেনে স্বত্বত গৰিমা গাৰ্গে এই কামটো কিয় কৰিল? গৰিমা গাৰ্গৰ লগত কাজলিৰ ইয়াক কি? হয়, জুবিন গাৰ্গৰ তুলনীয়া ছোৱালী আছিল কাজলি। আপোনালোকে গম পায় কাজলিৰ ঘৰ কাৰ্বি আংলঙত। কাজলি এগৰাকী গাৰো ছোৱালী, গাৰো ভাষা জানে আৰু ট্ৰাইবেল জনগোষ্ঠী। এতিয়াই কাজলি বৰ্তমান সাংসাৰিক জীৱনত, সাংসাৰিক বান্ধোনত সোমাই থকা এগৰাকী বোৱাৰী। আৰু দেউতাক নোহোৱাৰ পিছত এই কাজলিয়ে দেউতাকক চাবৰ কাৰণে গুৱাহাটীলৈ গৈছিল। কিন্তু এই কাজলিয়ে গুৱাহাটীত হোৱা দেউতাকৰ অনুৰাগীৰ কাৰণে দেউতাকক চাবলৈ নাপালে। জুবিন গাৰ্গক কাজলিয়ে চাবলৈ নাপালে। চাবলৈ নোপোৱাৰ মূল কাৰণটোৱে হৈছে জুবিন গাৰ্গক অত্যন্ত ভাল পায় অসমৰ ৰাইজে, আৰু সেই ৰাইজে বহু ভিৰ কৰিলে। কাজলিয়ে মাত্ৰ জুবিন গাৰ্গৰ সেই নৰশ্বৰ দেশ কঢ়িয়াই নিয়া গাড়ীখন মাত্ৰ পিছফালৰ পৰা দেখিলে। যেতিয়া কাজলিয়ে খবৰটো পালে দেউতাক নথকাৰ, লগে লগেই গৈছিল গুৱাহাটীলৈ। আৰু গৈয়ে মাকৰ কাষত থিয় হবৰ চেষ্টাও কৰিছিল। কিন্তু সেই চেষ্টাও ব্যৰ্থ হল। কিয়নো জুবিন গাৰ্গক ভাল পোৱা মানুহৰ সংখ্যা অগণন। যেতিয়াই অসমলৈ এই বেয়া খবৰটো আহিল, বেয়া খবৰটো অহাৰ লগে লগে জুবিন গাৰ্গক ভাল পোৱা, জুবিন গাৰ্গৰ অনুৰাগীসকল, এই সকলো ব্যক্তিয়ে জুবিন গাৰ্গৰ পত্নীক এষাৰ মাত দিবৰ কাৰণে, এষাৰ সাহস দিবৰ কাৰণে সকলোৱে গৰিমাৰ কাষলৈ লৰি আহিল। যেনেকৈ জুবিন গাৰ্গৰ কন্যা জীয়েক কাজলিও দৌৰি গৈছিল। কাষত আছিল এটি কেঁচুৱা সন্তান কাজলি। আৰু সেই কেঁচুৱাটি লৈয়ে কাজলিও দৌৰি গৈছিল মাকক এষাৰ মাত দিবলৈ। জুবিন পাপাক বুলি কোৱা সেই জুবিন গাৰ্গক পিতৃক অৰ্থাৎ চাবৰ কাৰণে। কিন্তু এটাও আশা পূৰণ নহল এই কাজলি। কিয় পূৰণ নহল? এই সকলোখিনি কথাই গম পাব। ভিডিঅ'টো আপুনি এৰি নাযাব এইখিনিতেই। মই কথাখিনি এইটো কাৰণেই লাহে লাহে কৈছো আপোনালোকে বুজিবৰ কাৰণে, যাতে অসুবিধা নহয়। কাৰণ চাওক, পৃথিৱীত দেউতাক মাক এই দুজনেই ভগৱান ল'ৰা ছোৱালীৰ কাৰণে। আৰু এই ল'ৰা ছোৱালীয়ে দেউতাক ভগৱানক
বা মাকক ভগৱান বুলি যিসকলে মানে যিসকলে সন্মান কৰে সেই ল'ৰা ছোৱালীৰ উন্নতি হয় ঠিক তেনেকৈ এই গৰিমা গাৰ্গৰ কাষলৈ আৰু জুবিন গাৰ্গৰ কাষলৈ নিজৰ ছোৱালী তুলনীয়া ছোৱালী কাজলী দৌৰি গৈছিল সেইখিনি সময়ত কিন্তু বহু লোকে প্ৰশ্ন কৰে যে কাজলী কিয় দেউতাক ঢুকোৱাৰ সময়ত যোৱা নাছিল কিন্তু সেইখিনি সময়ত কাজলী ছচিয়েল মিডিয়াত উপলব্ধ নাছিল কাজলীয়ে কেমেৰা ফেচ কৰিবলৈ বেয়া পাই আছিল সেইখিনি সময়ত গতিকে কাজলীয়ে কেমেৰাৰ ওচৰলৈ অহাটো দূৰৰ কথা আৰু নিজেই মোবাইলত ভিডিঅ' কৰি ৰাইজক দেখাব লাগিব বুলিও ভবা নাছিল কোনোবা পুত্ৰ বা জীয়াৰীয়ে নিজৰ দেউতাক নোহোৱাৰ সময়ত ব্লগিং কৰি বা ভিডিঅ' বনাই ছচিয়েল মিডিয়াত দিয়া দেখিছে নেকি যিজনী ছোৱালীয়ে দেউতাকক অত্যন্ত ভাল পায় সেইজনী ছোৱালীয়ে কি কব নেকি যে মই এয়া পাপাক চাবলৈ আহিছো ভিডিঅ' বনাই গতিকে কোনো ৰাইজে গম নাপালে যে কাজলীয়ে তেনেকৈ চাবলৈ গৈছিল কিন্তু যেতিয়া সেই খবৰটো আহিছিল গৰিমা গাৰ্গৰ কাষলৈ অহা মানুহৰ সংখ্যা বাঢ়ি গৈছিল আৰু কাজলীয়ে দুৱাৰখনৰ কাষতে কেঁচুৱাটিক লৈ অত্যন্ত গৰমত ৰৈ আছিল আৰু আশা কৰিছিল যে গৰিমা মাৰ কাষৰ পৰা মানুহখিনি অকণমান যদি পাতল হয় মই মাক সাৱটি ধৰি কান্দিম মাক বুজাম বা অন্তৰৰ কথাখিনি ব্যক্ত কৰিম কিন্তু সেয়া হৈ নুঠিল যি ভিৰ আছিল সেই ভিৰ কমকচাৰি বাঢ়িবলৈহে ধৰিলে তেনেকৈ দুদিন অপেক্ষা কৰিল কাজলীয়ে তাৰ পিছত এই সৰু ছোৱালীজনীক গৰমত লৈ এনেকৈ থকাটো সম্ভৱ হৈ নুঠিল গতিকে পুনৰ ঘূৰি আহিল নিজৰ ঘৰলৈ আৰু বহু লোকে সেই ভিডিঅ'টো দেখি নাপায় উলিয়াই দিছে যে কাজলীয়ে দেউতাকৰ মৃত্যুৰ সময়তো যোৱা নাছিল কাজলীয়ে কথাটো স্পষ্টও কৰিছে আৰু তাৰ পিছত গৰিমা গাৰ্গক গৈ আকৌ এবাৰ লগ কৰি এনিশা থাকিও আহিছে গুৱাহাটীত আৰু গৰিমা গাৰ্গে যথেষ্ট দিহা পৰামৰ্শ দিছে নিজৰ ছোৱালীজনীক যে তোমাৰ সন্তান এটি আছে সন্তানটিক ভালকৈ চোৱা চিতা কৰা নিজৰ কৰ্মক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগিব ইয়াৰো দিহা পৰামৰ্শ দিছে আৰু তাৰ বাবে আজি আমি এই কাজলীক ছচিয়েল মিডিয়াত দেখিবলৈ পাইছো আগত ছচিয়েল মিডিয়াত অহা নাছিল দেউতাকৰ এই গুণানুকীৰ্তনখিনি কৰিবৰ কাৰণে যিখিনি কাম কৰি থৈ গল কাজলীৰ বাবে সেই কামখিনি কৰিবৰ কাৰণে দেউতাক আগবাঢ়ি আহিছিল আৰু সেই কামখিনি যে কৰিল তাইৰ কাৰণে সেই কথাখিনি কবৰ কাৰণে অসমৰ ৰাইজৰ ওচৰলৈ ছচিয়েল মিডিয়াৰ জৰিয়তে আহিল আৰু মেইন ষ্ট্ৰীম মিডিয়াৰ জৰিয়তে আহিল আৰু এতিয়া এই কাজলীয়ে নিজৰ ইউটিউব ইনষ্টাগ্ৰাম বা ফেচবুক খুলি ৰাইজক কিছু কথা কৈ আছে আৰু এইখিনি কাম কৰিবলৈ গৰিমা গাৰ্গেও কিছু পৰামৰ্শ দিছিল গতিকে তাই এতিয়া দেউতাকবিহীন জীৱন এটা কটাইছে আৰু গৰিমা গাৰ্গ মাকেও এই ক্ষেত্ৰত যথেষ্ট উদগনি যোগাইছে আৰু সাহস দিছে এইখিনি কথাই এতিয়া কাজলী জীৱনৰ প্ৰেৰণা হৈ ৰব মাক থাকিব কাষত মাকৰ এই উপদেশো কাজলী আখৰে আখৰে পালন কৰি গৰিমা গাৰ্গকো এই কাজলীয়ে পাহৰি নাযাওঁ বুলি প্ৰতিশ্ৰুতি দিছে মিডিয়াৰ সন্মুখত ধন্যবাদ